বিদেশী চৰণীয়া পঠিয়াই নহয় সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থা জিন্দাবাদ সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থা জিন্দাবাদ জয় আয়কৰ জয় আয়কৰ হিন্দু প্ৰণালী হুঁচিয়াৰ হিন্দু প্ৰণালী হুঁচিয়াৰ গৃহ বিভাগ হুঁচিয়াৰ হিমন্ত বিশ্ব গো বেক অসম চৰকাৰ হাই অসম চৰকাৰ হাই অসম চৰকাৰ হাই বিজেপি গো বেক গণতান্ত্ৰিক আন্দোলন আজি ৰাজপথত পুনৰ কা বাতিলৰ দাবীত আমি গণতান্ত্ৰিকভাৱে সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থা জিলা সদৰ তেজপুৰত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে অসম চৰকাৰে গৃহ বিভাগে ৰাজনৈতিক বিভাগে যি কা বলবৎৰ সিদ্ধান্তটোৰ বিৰুদ্ধে তেওঁলোকে যি অধিসূচনা জাৰি কৰিছে আমি বিৰোধিতা কৰিছোঁ। ছাত্ৰ সন্থাই ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। ছটা কাষ্টক তেখেতসকলে বিদেশী ন্যায়াধিকৰণৰ জৰিয়তে তেখেতসকলে কোনো ধৰণৰ গোচৰ নোহোৱাকৈ অসম চৰকাৰ সীমান্ত শাখাৰ আৰক্ষী সঞ্চালকে পত্ৰ প্ৰেৰণ কৰিছে আৰু নিৰ্দেশ প্ৰেৰণ কৰিছে যে বিদেশী ন্যায়াধিকৰণত বিদেশী ন্যায়াধিকৰণ সম্পূৰ্ণ বিভাগটোকে বন্ধ কৰি তেওঁলোকে আজি তেখেতসকলে পৰ্টেলৰ জৰিয়তে তেখেতলোকে নাগৰিকত্ব প্ৰদান কৰাৰ যি হঠকাৰী সিদ্ধান্ত হিমন্ত বিশ্ব শৰ্মাই নেতৃত্ব লৈছে আৰু এটা গভীৰ ষড়যন্ত্ৰ যে বিদেশী ন্যায়াধিকৰণ যিটো আমাৰ আছাম ট্ৰিবিউনেল যিটো আছে বিদেশী ন্যায়াধিকৰণ এইটো সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া এটা সিদ্ধান্তত লিপ্ত হৈছে অসম চৰকাৰৰ এগৰাকী অদক্ষ অকৰ্মান্য অপদাৰ্থ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। কা বাতিল হ'ব লাগিব, গণতান্ত্ৰিক আন্দোলন তাৰ লগে লগে আইনী যুঁজ আৰু সেইটোৰ কাৰণে আমি সদৌ অসম ছাত্ৰ সন্থা বা সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাই যেতিয়াই কা বাতিলৰ দাবীত পুনৰ ৰাজপথত আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম।